Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আমাৰ গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী লেভেল যেটো পৰীক্ষা হ'ব 15 সেপ্টেম্বৰ হোৱা কথা আছিল তাৰ ডেট কনফাৰ্ম হৈ গৈছে এতিয়া অফিচিয়ালি কনফাৰ্ম আজি 15 সেপ্টেম্বৰতে হ'ব আৰু এডমিট কাৰ্ড কিৰে ডাউনলোড কৰিব পাৰিব সেই বিষয়েও নোটিস আহিছে সেবাৰ ফালৰ পৰা আসাম ট্ৰিবিউন পেপাৰ দিছে আৰু বেলেগ জেগাটো দিয়া আছে সেইটো মই নোটিসখন এবাৰ প্ৰথম দেখাই দিছো সাইডত আপোনালোকে দেখিছে এখন নোটিস হয়তো ভালকে আখৰকেইটা ধৰিব নোৱাৰিব পাৰে সেইকাৰণে মই কৈ দিম যে ইয়াতে ইম্পৰ্টেন্ট কি কথা লিখা আছে ঠিক আছে ফাৰ্স্ট অফ অল এই যিখন নোটিস আহিছে এখন কাৰ কাৰণে গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী লেভেল খিনি কাৰণে ঠিক আছে বেলেগ কাৰবা কাৰণে নহয় গ্ৰেজুৱেট লেভেল কাৰণে নহয় ড্ৰাইভাৰ কাৰণে নহয় গ্ৰেড 4 কাৰণে নহয় অকল হায়াৰ সেকেন্ডাৰী লেভেল আছে যিখিনি গ্ৰেড 3 হেয়া লাগিলে সায়েন্স হক বা আৰ্টস দুটা ক্যাটাগৰীৰ কাৰণে ঠিক আছে এটাই পৰীক্ষা হ'ব এখনে পেপাৰ হ'ব সেইখন পেপাৰৰ কাৰণে সেই পেপাৰখনৰ পৰীক্ষা হোৱা কথা আছিল 15 সেপ্টেম্বৰ আৰু 15 সেপ্টেম্বৰতে হ'ব সময়টো হৈছে 10:30 ৰ পৰা 1:30 লৈকে 3 ঘণ্টা সময় থাকিব আৰু কোৱেশ্চন আমি জানো 150টা কোৱেশ্চন তাত থাকিব ঠিক আছে এতিয়া এডমিট কাৰ্ড তেতিয়াহলে আপোনালোকে কেতিয়া ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডৰ বিষয়ে কৈছে যে সেবা যেটো ওয়েবসাইট আছে সেবাৰ ওয়েবসাইট তাতে গলে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব সেপ্টেম্বৰৰ 2 তাৰিখৰ পৰা ঠিক আছে 2 সেপ্টেম্বৰ ৰাতিপুৱা 11টা বজাৰ পৰা আপোনালোকে এডমিট কাৰ্ড তাতে ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰিবৰ কাৰণে আপোনালোকৰ যি পাছৱৰ্ড এটা আছিল আগতে সেই পাছৱৰ্ডটো আৰু এপ্লিকেশন নাম্বাৰ যেটো আছিল এপ্লাই কৰাৰ সময়ত এটা এপ্লিকেশন নাম্বাৰ পাইছিলে এটা পাছৱৰ্ড পাইছিলে আপোনালোকে ঠিক আছে সেই দুটা বস্তু দি পেলাই আপোনালোকে সেবাত গৈ লগইন কৰিব লাগিব আৰু লগইন কৰাৰ লগে লগে এডমিট কাৰ্ডৰ সেকশন থাকিব তাতে তাৰ পৰা আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব 11 বজাত 2 সেপ্টেম্বৰ তাৰিখে মই এটা ভিডিও আকৌ বনাম ডাউনলোড কৰি পেলাই মই দেখাম ঠিক আছে এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব লাগে মই সেইটো দেখাই দিম এবাৰ আপোনালোকে তেতিয়া চাই ল'ব পাৰিব আৰু এখিনিয়ে কথা বাকি যিখিনি বাকি পোষ্ট আছে গ্ৰেড 4 দুটা ক্যাটাগৰী 8 লেভেল 10 লেভেল ড্ৰাইভাৰ এক্সাম তাৰপিছত আৰু আমাৰ যেটো গ্ৰেজুৱেট লেভেল সেইবিলাকৰ কাৰণে এতিয়া একো নটিছ অহা নাই কৈছে অলপ দিন পিছত আহিব যেহেতু হেগিটা পৰীক্ষালে সময় আছে ঠিক আছে গতিকে এতিয়া আমাৰ গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী লেভেল যেটা পোষ্ট আছে তাৰ কাৰণে এটোই আপডেট বৰ্তমান সময়ত যে এক্সাম 15 তাৰিখে হ'ব 10:30 বজাৰ পৰা 1:30 লৈকে হ'ব আৰু এডমিট কাৰ্ড ডাউনলোড কৰিব 2 সেপ্টেম্বৰ তাৰিখে 11 বজাৰ পৰা এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড দি পেলাই আপোনালোকে কৰিব পাৰিব এখিনি আছিল আমাৰ গুটেখিনি কথা আৰু মই কৈছোৱে যে এই যিখন নোটিস আছে এখন আমি আমাৰ টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে নিজে এবাৰ পঢ়ি চাই ল'ব পাৰিব ঠিক আছে তো টেলিগ্ৰাম চেনেল কেনেকৈ জয়েন কৰিব ইয়াতে লিংক দিয়া আছে মানে দিয়া আছে কেনেকৈ জয়েন কৰিব লাগে টেলিগ্ৰাম চেনেলটো নামটো দিয়া আছে এই চেনেলটো জয়েন কৰি ল'ব তাতে নোটিসখন আপোনালোকে পাই যাব আৰু যেতিয়া আকৌ এডমিট দিব এটা ভিডিও আমি আকৌ আপলোড কৰিম কেনেকৈ ডাউনলোড কৰিব লাগে সেই ভিডিওটো তেতিয়া আপোনালোকে টেলিগ্ৰামতে আমি শেয়াৰ কৰি দিম পাই যাব ঠিক আছে এখিনি আছিল ইয়াৰ বিষয় নোটিসখনৰ বিষয় আৰু আমি এটা মক টেষ্ট লঞ্চ কৰিছিলো এডিআৰ কাৰণে গ্ৰেড 3 কাৰণে সেই মক টেষ্ট আপোনালোকে যদি লৈ ল'ব বিচাৰে কেনেকুৱা হয় মক টেষ্টটো গুটে ডিটেইলছখিনি নতুন পেটাৰ্নৰ যেহেতু আমি এবাৰ কৈ দিছো আপোনালোকে শুনি লওক আমি আমাৰ কালি এটা মক টেষ্ট লঞ্চ কৰিছিলো এডিআৰ মানে নতুন পেটাৰ্নত আপোনালোকে সাইডত গুটে আমাৰ ডিটেইলছটো দেখিবলৈ পাইছে ইয়াত কেনেকুৱা গুটেখিনি লিখা আছে একদম ওপৰত যেটো কথা লিখা আছে যে মেড বাই সিলেক্টেড ক্যান্ডিডেটস তাৰ মানে আমি যোৱা বছৰ এডিআৰ পাস কৰা 13-14 জন মান মানুহ আৰু এপিএসসি পাস কৰা মানুহ আছে বেলেগ পৰীক্ষা এপিএসসিৰ তেওঁলোকে মিলি পেলাই আমি এটা নতুন পেটাৰ্নত মক টেষ্ট সিৰিজ বনাইছো নতুন পেটাৰ্ন মানে কি আমাৰ যে এতিয়া সোশ্যাল সায়েন্সৰ কোৱেশ্চন যে 30টা আহিব বুলি ক'লে ইংলিশত যে আগতে 20টা আহিছিল এতিয়া 35টা আহিব বুলি ক'লে ইংলিশ কম্প্ৰিহেনশনটো যে অলপ বেলেগ হৈ গ'ল আমি কি হ'ব আইডিয়াই পোৱা নাই সবে হয়নে তো কেনেকুৱা হ'ব পাৰে পেপাৰখন আমাৰ যিখন পেপাৰ আমি পৰীক্ষাত দেখিবলৈ পাম সেই পেপাৰখন কেনেকুৱা হ'ব পাৰে তেনেকুৱা সেবাৰ এখন মডেল পেপাৰ আমি বনাইছো এখন নহয় 4খন বনাইছো তেনেকুৱা পেপাৰ আমি তো ডিটেইলছখিনি ইয়াতে লিখাই আছে আপোনালোকে লৈ ল'ব পাৰিব মই এবাৰ পটককে কৈ দিছো ডিটেইলছখিনি তাৰপিছত মই কেনেকৈ ল'ব লাগে সেইটো কথাও কৈ দিম সো সেবা মডেল পেপাৰ একদম সেবা যেনেকুৱা পেপাৰ আহিব আমি তেনেকুৱা ধৰণে পেপাৰখিনি বনাইছো আৰু যিখিনি কোৱেশ্চন লেভেল আছে যোৱাবাৰ এডিআৰ যেনেকুৱা লেভেলৰ কোৱেশ্চন আছিল আমি তেনেকুৱাই দিছো কাৰণ এইবাৰো তেনেকুৱাই আহিব তাতকে টান কোৱেশ্চন কোনো কাৰণত নাহে ঠিক আছে হেতু লেভেলত দিছো আপোনালোকে দি চালে গম পাব যে আপোনালোকৰ কিমানখিনি প্ৰিপাৰেচন চলি আছে এতিয়া নতুন পেটাৰ্নটোৰ হিচাপত ওকে তাৰ পিছত স্পেশাল ফোকাস অন ইংলিশ এণ্ড সোশ্যাল সায়েন্সৰ যেটো সেকশন এটা থাকিব আমাৰ 30 মাৰ্কছৰ সেই গুটে সেকশনটোত আমি যিমান কোৱেশ্চন দিছো সব আমাৰ সোশ্যাল সায়েন্সৰ কিতাপৰ পৰা আমি লৈছো কোনো বেলেগ সোৰ্সৰ পৰা লোৱা নাই সব আমাৰ যিবিলাক কিতাপ আছে সেবাৰ আমি হেবু খুলি চাই তাৰ পৰা দিছো আৰু মইতো সোশ্যাল সায়েন্স পঢ়াই আছো বহুত দিনৰ পৰা গতিকে এখিনি মোৰ ভালকে আইডিয়া আছে সেই সেকশনটো বনাইছো আৰু ইংলিশ যেটো সবতছে ইম্পৰ্টেন্ট আমাৰ হৈ গ'ল এতিয়া কাৰণ জিকেত 65 মাৰ্কছ থাকিব আৰু তাৰ পিছতে সেকেন্ড হাইয়েস্ট মাৰ্কছ আমাৰ থাকিব ইংলিশত 60 মাৰ্কছ গতিকে ইংলিশত আমাৰ সব টপিকৰ এভৰিথিং টপিক আমি কভাৰ কৰিছো তাতে সব মানে আমি মেট্ৰিকত যিবিলাক আনকি পঢ়িছিলো কম্বাইন সেন্টেন্স টেক কোৱেশ্চন তালৈকে মই এৰা নাই সব টপিক কভাৰ কৰি দিছো যাতে আপোনালোকে যদি কোনোবা এটা কোৱেশ্চন নোৱাৰে তেতিয়া যদি আইডিয়া পাই যে এই টপিকটো তাৰমানে মোৰ পঢ়া হোৱা নাই মই পঢ়িব লাগিব সেই আইডিয়াটো পাবৰ কাৰণে সব এড কৰিছো ইয়াতে আমি তাৰপিছত টোটেল নাম্বাৰ অফ মক টেষ্ট আপোনালোকে 4টা থাকিব আৰু প্ৰতিটো মক টেষ্টত 150টা কোৱেশ্চন থাকিব যেহেতু নতুন পেটাৰ্নৰ মতে 150টা কোৱেশ্চন থাকিব হয়নে জিকে আমাৰ 35 সোশ্যাল 30 মেথছত আমাৰ 30 ইংলিশত আমাৰ 35 ৰিজনিংত 20 এনেকৈ যেহেতু আমাৰ টোটেল মিলাই পেলাই 150 কোৱেশ্চন থাকিব আমি 150 কোৱেশ্চন দিছো প্ৰতিটো মক টেষ্টত তেনেকৈ টোটেল 4টা মক টেষ্ট আছে এটা পিডিএফত কম্বাইন কৰি পেলাই আমি তাক বনাইছো আৰু সিলেবাছত যিমান টপিক আছে আমি সব কভাৰ কৰিছো
এটা মক টেষ্টতে যদি গোটেই কভাৰ চিলেবাছ আমাৰ হোৱা নাই নেক্সট মক টেষ্টত যিবিলাক টপিকৰ ওপৰত প্ৰথমটোত কুৱেশ্যন দিয়া হোৱা নাই ছেকেণ্ডটোত দিছোঁ যিবিলাক কুৱেশ্যন ছেকেণ্ডটো দিয়া নহ'ল যিবিলাক টপিকৰ পৰা কুৱেশ্যন থাৰ্ড মক টেষ্টত দিছোঁ এনেকৈ আমি 4টা মক টেষ্টত 600 কুৱেশ্যন আছে টোটেল মেথছ ইংলিছ ৰিজনিং ছ'চিয়েল ছায়েন্স ৰিডিং কম্প্ৰিহেনশ্যন দিছোঁ তাত চব মিলাই পেলাই 600 কুৱেশ্যন আছে আৰু আমাৰ গোটেই চিলেবাছ যিখন থাকে যিকোনো কম্পিটিটিভ এক্সামৰ গোটেইখিনি আমি তাতে কভাৰ কৰিছোঁ আৰু আনচাৰ কিউ আপোনালোকে লগতে ইয়াত পাব আমাৰ আনচাৰ কিউ থাকিব যিবিলাক শুদ্ধ এনচাৰ সেইবিলাক ৰেড মাৰ্ক কৰি দিয়া থাকিব আপোনালোকে তাৰ পৰা চাই ল'ব তেনেকৈও পাৰিব গতিকে এইখিনি হৈছে আমাৰ মক টেষ্টৰ বিষয় আপোনালোকে যদি দি চাব বিচাৰে যে নতুন পেটাৰ্ণৰ পেপাৰখন কি হ'ব কাৰণ যোৱাবাৰ পেপাৰ বেলেগ আছিলে 100টা কুৱেশ্যনৰ আছিলে এতিয়া 150 হ'ল ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যন ইংলিছ লেংগুৱেজ বুলি নতুন ছাবজেক্ট আহিলে ছ'চিয়েল ছায়েন্স বুলি নতুনকৈ ভৰালে গতিকে অলপ চেঞ্জ যিহেতু হ'ল এই চেঞ্জ পেটাৰ্ণটোত এবাৰ পেপাৰখন কেনেকৈ অহাৰ চান্স আছে সেইটো যদি জানিব বিচাৰে আমাৰ মক টেষ্টকেইটা আপোনালোকে দি চাব পাৰে অ'কে মক টেষ্টটোৰ বিষয়ে আপোনালোকে গম পালে এতিয়া কথা হ'ল মক টেষ্টটো ল'ব কেনেকৈ তাৰ কাৰণে আপোনালোকক এটা লিংক মক টেষ্টটো কিনিবৰ কাৰণে বাই কৰিবৰ কাৰণে এটা লিংক কমেণ্ট ছেকশ্যনত দিয়া থাকিব আপোনালোকে কমেণ্টত যাব কমেণ্টৰ ওপৰতে এটা লিংক দেখাব মক টেষ্টটো বাই কৰাৰ কাৰণে সেই লিংকটোত ক্লিক কৰি পেলাই আপোনালোকে আপোনালোকৰ ইমেইল আৰু ফোন নাম্বাৰ দি পেলাই 99 ৰুপিজ পে' কৰিব লাগিব আৰু 99 ৰুপিজ পে' কৰাৰ লগে লগে আপোনালোকে যে ইমেইলটো দিব যিটো ইমেইল দিছিলে সেই ইমেইলটোত এটা ৰিচিপ্ট যাব পে'মেণ্ট ৰিচিপ্ট যাব আপোনালোকে যে পে'মেণ্ট কৰিলে তাৰ প্ৰমাণটো তাৰমানে ৰিচিপ্টটো যাব ঠিক আছে সেইটো ইমেইলত গৈ আপোনালোকে পাই যাব খুলিলে ইমেইলটো খুলিলে আপোনালোকৰ তাৰ পৰা সেই পে'মেণ্ট ৰিচিপ্টৰ পিডিএফটো ডাউনলোড কৰিব ডাউনলোড কৰি পেলাই ইয়াতে এটা নাম্বাৰ দিছোঁ মই হোৱাটছএপ ঠিক আছে এইটো আমাৰ টীমৰ নাম্বাৰ হয় এই নাম্বাৰটোত পঠাই দিব এই নাম্বাৰটোত পঠাই দিলে আপোনালোকক আমাৰ টীমৰ ফালৰ পৰা যাতে মক টেষ্টটো আপোনালোকক পিডিএফ ফৰ্মেটত পঠাই দিয়া হ'ব এটা পিডিএফতে 4টা মক টেষ্ট থাকিব ঠিক আছে আপোনালোকে পিডিএফটো খুলি পেলাই স্ক্ৰল কৰিব একদম লাষ্টৰলৈকে এনচাৰ কিউ থাকিব গোটেই তাতে গোটেইকেইটা মক টেষ্ট থাকিব বহুতে এনেকুৱা কয় যে প্ৰথমটোহে পালোঁ বাকীকেইটা নাপালোঁ বেলেগে খুলিয়ে নাচায় অকল এটা চাই থৈ দিয়ে কথা হ'ল সেই পিডিএফটোতে গোটেই 4টা মক টেষ্ট থাকিব ঠিক আছে গতিকে তেনেকৈ আপোনালোকে ল'ব পাৰিব আজিলৈ এইটো ভিডিঅ'ত মানে আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ